নমস্কাৰ বন্ধুসকল জ্ঞান কৌশলে মই আপোনালোকক স্বাগতম জনাইছো আজিৰ এই চেনেলটো খোলাৰ মোৰ মেইন উদ্দেশ্যটো হৈছে কি মই দেখা পাইছো বা আমি দেখা পাওঁ সমাজত যে আমাৰ বহুতো অসমীয়া ল'ৰা যিসকলে ধৰক মেট্ৰিকত বা হায়াৰ সেকেন্ডাৰী লেভেলত লাগি দেখিছে বয়া হোক বা তেওঁ সিবিএসই হোক বহুত ভাল ৰিজাল্ট কৰি ষ্টেণ্ড কৰি পিনি অসমৰ প্ৰথম 20 জনৰ ভিতৰত নাম ৰাখিও বাহিৰলৈ যেতিয়া ওলাই আহে যেতিয়া সেন্ট্ৰেল লেভেলত বা অসমৰ বাহিৰৰ যেতিয়া কম্পিটিটিভ এক্সামিনেশন বিলাকত তেওঁলোক এপিয়াৰ হয় তেওঁলোকে ম্যাক্সিমাম ক্ষেত্ৰত দেখা যায় যে ভাল ৰেংক লৈ ওলাই আহিব নোৱাৰে বা উত্তীৰ্ণ হ'ব নোৱাৰে বা কিছুমান তো বহুত থাকিয়ে যায় বা ক্লিয়াৰ কৰিব নোৱাৰে সো মই ভাবিলো যে মই এনালাইজ কৰিলো যে বস্তুটোত একচুয়ালি প্ৰবলেমটো ক'ত এনেকুৱাটো নহয় যে ইমান এজন মেধাৱী ছাত্ৰ যিজনে অসমৰ পৰা নাম কৰি ওলাই আহিছে তথাপিও তেওঁ কিয় কৰিব পৰা নাই তো বেসিক ৰিজন মই যেটো বুজি পালো যে সবতকৈ ডাঙৰ প্ৰবলেমটো কি হয় যেতিয়া আপুনি কিবা এটা কম্পিটিটিভ এক্সামিনেশন দিবলৈ যায় তো বা যিকোনো এজন ছাত্ৰ বা ছাত্ৰী যেতিয়া এটা কম্পিটিটিভ এক্সামিনেশনত এপিয়াৰ হয় বাহিৰৰ যেটো সেন্ট্ৰেল লেভেল তো সবতকৈ ডাঙৰ বস্তুটো হ'ল কি টাইম সময় তো কি হয় সব মই যেটো বস্তু দেখা পালো যে যেতিয়া আমি ক্লাস 5 ৰ পৰা আৰম্ভ কৰি 12 লৈকে লাগিলে সিবিএসই তে পঢ়ো বা সেবাতে পঢ়ো আমাক কিছুমান জেনাৰেল মেথড শিকোৱা যায় যেনেকৈ ধৰি ললো মই যিকোনো এটা অংক যদি আমাক কৰিবলৈ কোৱা হয় যে 25 ইনটু 25 ল'ৰা ছোৱালীবিলাকে কি কৰে বা ক্লাছত কেনেকৈ শিকোৱা যায় 5 5 25 ৰ 5 কৰিলে 2 5 2 10 12 2 5 গুণ 10 গুণ কৰিলে 1 2 4 1 5 আৰু এই দুটা 5 2 625 শিকোৱা এনেদৰে আমাক বস্তুবিলাক শিকোৱা যায় তো এই কামটো কৰোঁতে ধৰি ললো এতিয়া কিমান সময় লাগি গ'ল 10 ৰ পৰা ধৰক 20 সেকেন্ডটো মোক লাগিলে ঠিক আছে যদি ইয়াত মই ট্ৰিক্স লগাও যে কেনেকৈ মই উলিয়াব পাৰিম চাওক 25 ইনটু 25 5 5 25 25 জানি দিলে 2 আৰু ইয়াৰ পৰা 1 যোগ কৰিলে 6 তো হাৰ্ডলি কিমান সেকেন্ড 5 সেকেন্ড তো এইবিলাকক কোৱা হয় ট্ৰিকি ম্যাথমেটিক্স যেটো আমাক কোনো কাৰিকুলাৰ এক্টিভিটিতে কোনো হেৰিয়তে স্কুলত বা কলেজতে আমাক শিকোৱা নাযায় সো মই ভাবিলো যে এই প্ৰবলেমটো সলিউশনটো মই যেহেতু মই অসমত নাথাকো তো অলপ বাহিৰত থাকো সো ইয়াৰ পৰা গৈ পিনি তো মই প্ৰতিটো ষ্টুডেন্টক লগ কৰিব নোৱাৰো তো গতিকে মই যেহেতু ইউটিউব এটা ভাল প্লেটফৰ্ম হৈছে মই প্লেটফৰ্মটো জৰিয়তে বা এই প্লেটফৰ্মটো যোগেদি যাতে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিক এই যিখিনি ট্ৰিক্স যত নেকি যেটো বস্তু কোনো স্কুলত বা কলেজত শিকোৱা নহয় তো এইখিনি কথা মই তেওঁলোকক শিকাব পাৰো বা তেওঁলোকে ইয়াৰ পৰা লাভৱান হয় হয়তো আগৰলে যিখিনি কম্পিটিটিভ এক্সামিনেশন লাগিলে তো বেংক পিও হওক বেংক ক্লাৰ্ক হওক IIEEE পুলিচ হতে নহওক যত নেকি এইবিলাকে এই হেৰিখিনি তেওঁলোকক যাতে অলপ লাভান্বিত কৰিব পাৰে বা মোৰ এই ভিডিঅ'খিনিৰ পৰা তেওঁলোক যাতে লাভান্বিত হয় তো সেই উদ্দেশ্যটোলৈ মই চেনেলটো আৰম্ভ কৰিছো সো আজি যেটো ক্লাস হ'ব আজি যেটোখিনি আমি শিকিম আজি আমি ভিডিঅ'টো শিকিম 11 ৰ মাল্টিপ্লিকেশন ট্ৰিক্স 11 ৰ মাল্টিপ্লিকেশন ট্ৰিক্স কি হয় যিকোনো এটা সংখ্যা যেতিয়া 11 ৰে মাল্টিপ্লাই কৰা হয় না ধৰি লওক এটা xyz টো কেনেকৈ কৰিব পৰা যায় সেই বস্তুটো আমি শিকিম নৰমালি আমাৰ যেটো ট্ৰেডিশনাল মেথড হয় যেটো আমাক স্কুলত শিকোৱা যায় তো হেতু কেনেকৈ শিকায় ধৰি ললো কিবা এটা সংখ্যা দিলে আমাক 794 ইনটু 11 তো আমি কি কৰো 4 9 7 4 9 7 আকৌ ইয়াক যোগ কৰিম 4 9 7 3 কৰিলে 9 7 লগে 17 6 কৰিলে 7 8 এনেদৰে উলিয়াম নহয় জানো সো আমি আজি এটো বস্তু নিশিকো ইয়াৰ এটা ট্ৰিক শিকিম যেটো নেকি বহুত সহজেই কামটো কৰিব পৰা যায় ধৰা এটো কাম কৰোঁতে আমাক এতিয়া কিমান লাগিলে ধৰি ললো 30 সেকেন্ড যদি এটা 30 সেকেন্ড লাগিছে তেতিয়া হলে যেটো ট্ৰিক্স আমি এপ্লাই কৰিম হেতু হাৰ্ডলি 10 ৰ পৰা 15 সেকেন্ডৰ ভিতৰত তোমাকে প্ৰবলেমটো সলভ কৰিবলৈ শিকাব ঠিক আছে তো এতিয়া প্ৰশ্নটো হ'ল কি কথাটো হ'ল কি এই ট্ৰিক্সটো কি ঠিক আছে আমি এটা ট্ৰিক্সটো জানি লওঁ প্ৰথমতে নাই জানো সো বাইটো মই ইৰেজ কৰি দিছো ওকে সো the ট্ৰিক্সটো কি হয় বেসিক্যালি ট্ৰিক্সটো হ'ল কি ধৰি ললো যিকোনো এটা সংখ্যা x y z যিকোনো এটা সংখ্যাক যদি আমি 11 ৰে মাল্টিপ্লাই কৰিব লগা হয় তেতিয়া হলে কি হ'ব প্ৰথমতে যেটো ফাৰ্স্ট ডেসিমেল বা একক দশক শতক এনেকৈ নাই জানো তো এককৰ ঘৰৰ যেটো সংখ্যা থাকিব হেতু নামি আহিলে ধৰি ললো z নামি আহিব নেক্সট সংখ্যাটো কি নামিব y plus z যেটো আমি যোগ কৰিব নেক্সটটো কি আহিব y plus x আৰু লাষ্টত এই x টো ইয়াত নামি আহিব বুজি পালা সো ট্ৰিক্সটো হ'ল
সিম্পল প্ৰথমতে এককৰ ঘৰটো নামিলে নেক্সট তাৰ পিছৰটো নেক্সট পিছৰ সংখ্যাটোক যোগ কৰিলো না তাৰ পিছৰটো যোগ কৰিলো আৰু লাষ্টত যেটো সংখ্যা হেহতিয়াকৈ আছিল একক দশক শতক যি ঘৰতে নাথাকক তো সেই সংখ্যাটো ইয়াত লাষ্টত নামি আহি পিনি ইয়াত বহি যাব তো এই কথাটো কিবা এটা উদাহৰণে বুজো নহয় জানো ধৰি ললো 783 into 11 তো কি হ'ব প্ৰথমতে 3টো নামিব হা আৰু এটা কথা যদি উকলি থাকে কিবা এটা সংখ্যা ধৰি ললো এতিয়া যেনেকৈ 8 3 11 11 তো আমি 1 টো বহিব ঠিক আছে 1 উকলি আছে এই উকলা সংখ্যাটো কত হ'ব নেক্সট যেটো আমি যোগ কৰিম যেনেকৈ 7 8 15 1 16 16 6 উকলিলে 1 তাৰ পিছতে আকৌ ইয়াত 1 টো আছে নহয় তো লাষ্টৰ সংখ্যাটো যে ডাইৰেক্ট নামি আহিব বুলি কৈছিল তো এতিয়া কি হয় উকলা 1 টোৰ লগত যোগ হৈ পিনি ইয়াত নামি আহিব কিমান হ'ব উত্তৰটো 8613 আমি এটো ক্যালকুলেটৰ মাৰিও চাব পাৰো ক্যালকুলেটৰ মাৰি চাও নহয় জানো শুদ্ধ হৈছে নে আমি গম পাম তেতিয়া ধৰিলো 783 into 11 কিমান হ'ল 8613 ঠিক আছে ওকে তো আশা কৰিছো বুজি পাইছা সো আমি কিছুমান এতিয়া एग्जांपल চাম ধৰিলো নেক্সট এটা एग्जांपल চাইছো 764 into 11 কেনেকৈ ওলাব সেম কেনেকৈ ওলাব প্ৰথমতে আহিব ইয়াত প্ৰথমতে আহিব 4 নেক্সট কি হ'ব 6 4 10 4 6 10 ৰ শূন্য কৰিলে 1 6 7 13 1 14 4 কৰিলে 1 আৰু 7 1 8 কিমান হ'ব 8400 4 মোৰ হেণ্ডৰাইটিং ইমান ঠিক নহয় দেই গতিকে হেণ্ডৰাইটিংৰ কাৰণে ক্ষমা কৰিব ঠিক আছে সো নেক্সট হল কি এতিয়া কথাটো হল কি এনেদৰে তো কম্পিটিটিভ এক্সামিনেশন যেতিয়া এপিয়াৰ হ'ব তো এনেদৰে তো সিম্পল কেটো দি নিদিয়ে ন যে 764 ক 11 পূৰণ কৰি দিয়া বা 22 ক 11 ৰে পূৰণ কৰি দিয়া এনেকৈ তো নিদিব সো ইয়াৰ ব্যৱহাৰটো কেনেকৈ কৰিব পৰা যায় আৰু কেইটামান एग्जांपल চাইছো ধৰি ললো কিন্তু মই ডিলিট কৰি দিছো হা 27965 into 121 এতিয়া পৰীক্ষাত এনেকৈ দিলে তো এই মাল্টিপ্লিকেশনটো কেনেকৈ কৰিব চা এটোটো একেই আছে নহয় জানো 27961 into 121 এটা বস্তু লক্ষ্য কৰিছানে যে 121 টো আছে ইয়াত কি আছে দুটা 11 সমান আছে তো প্ৰথমতে আমি কি কৰিম এই 27965 এই সংখ্যাটো এটা 11 ৰে পূৰণ কৰিম তাৰ পিছত যেটো আমি পালো যেটো ৰিজাল্ট পাম তাক আকৌ আমি ইটো 11 ৰে পূৰণ কৰিম তো তেতিয়া তোমাৰ হিটো ওলাই যাব ধৰি ললো প্ৰথমতে আমি এটা 11 ৰে পূৰণ কৰি চাম কি আহিব 5 টো নামি আহিলে 5 6 11 ৰ 1 উকলিলে 1 ঠিক আছে 9 6 15 1 16 6 উকলিলে 1 9 7 16 1 17 7 উকলিলে 1 7 2 9 1 10 ৰ শূন্য উকলিলে 1 এই 2 আৰু উকলা 1 ৰ সৈতে কি আহিলে 3000 307615 into আকৌ 11 ইয়াক 11 মাল্টিপ্লাই কৰিম তো কিমান আহিব প্ৰথমতে আহিব 5 5 1 6 তাৰ পিছতে কি হ'ল 6 1 7 6 7 13 3 উকলিলে 1 7 শূন্য কিমান হ'ল 7 আৰু উকলা 1 ৰ সৈতে আহিলে 8 শূন্য 3 কিমান হ'ল 3 আৰু 3 টো নামি আহিলে তো উত্তৰটো হ'ব কিমান 338365 বুজিছা কথাটো চল আৰু দুটা মান एग्जांपल আমি চাম এতিয়া ঠিক আছে নেক্সট एग्जांपल তো চাম নেক্সট ধৰি ললো এখিনি ডিলিট কৰি দিছো নেক্সট ধৰি ললো 1756 into 33 ইয়াক কেনেকৈ কৰিব পৰা যায় এটো তো কোনো 11 দেখা নাই ন যে কোড আহিব 11 আছে কিয় নাই কেনেকৈ আছে 3 into 11 33 তো প্ৰথমতে আমি কি কৰিম 1756 টো 11 ৰে মাল্টিপ্লাই কৰিম 3 নহয় 11 মাল্টিপ্লাই কৰিলে কি আহিলে প্ৰথমতে আহিলে 6 6 পাছে 11 ৰ 1 উকলিলে 1 7 পাছে 12 1 13 3 উকলিলে 1 7 1 8 1 9 আৰু 1 ইয়াক যদি আমি এটা 3 এ মাল্টিপ্লাই কৰো কিমান হ'ব কোড 3 গুণ 18 8 উকলিলে 1 1 3 গুণ 3 1 4 3 3 গুণ 9 3 গুণ 27 7 উকলিলে 2 3 গুণ 3 2 5 57948 তো আমি ক্যালকুলেটৰ মাৰি পিনি আমি চাবও পাৰো আমাৰ শুদ্ধ হৈছে নে ভুল হৈছে নহয় জানো তো এটো চাই লওঁ কিমান হ'ল 1756 into 33 কিমান আহিল 57948 কাৰেক্ট ঠিক আছে তো নেক্সট एग्जांपल এটা আৰু এটা एग्जांपल চাওঁ নেক্সট হল 3 তো চাওঁ ঠিক আছে এতিয়া কি কৰিম ইয়াতো তো 3.63 into 256 ও ইমান ডাঙৰ এটা অংক কেনেকৈ কৰা যাব দশমিকো আছে কত 11ও দেখা নাই হয় নহয় কেনেকৈ উলিয়াম সিম্পল ইয়াত এটা কথা ইয়াৰ এটা ট্ৰিক্স কৈছো কি চাওঁ এই যে 3.63 আছে এই দশমিকটো প্ৰথম কথা হল কি পাহৰি যোৱা কেনেকৈ কৰা হ'ব
3 ইনটু ইয়াক যদি মই 3 এ ডিভাইড কৰোঁ কিমান আহিব 121 দশমিকটো ইগনোৰ কৰি দিয়া যেটাই লাগিলে দশমিক নাথাকক যিমানটা সংখ্যাৰ আগত নাথাকক লাষ্টৰ যেটো উত্তৰ ওলাব তাৰ আগত ইয়াত যদি দুটাৰ পিছত দুটাৰ আগত দশমিক আছে সেই লাষ্টৰ যেটো সংখ্যা হ'ব নাই লাষ্টৰ যেটো উত্তৰ ওলাব তাৰ দুটাৰ আগত বহাই দিয়ে ইয়াতো যদি বোলে আৰু দুটাৰ আগত ইয়াত বোলে দশমিক এটা দিছিলে 2.56 দিয়া আছিলে তেতিয়ালে কি হ'ব ইয়াৰ দুটা লাষ্টৰ যেটো উত্তৰ ওলাব চাৰিটা আগত দশমিক সিম্পল তো ইয়াক কি কৰিম প্ৰথমতে 3 into 121 into 256 প্ৰথমতে আমি 3 এ 256 কৰি লম বা ইয়াত 11 into 11 কৰি লম বা 11 এ ইয়াক কৰা জেনেকে কৰা তো প্ৰথমতে আমি ধৰি ললো 3 into 256 কৰি লৈছো ঠিক আছে কিমান হ'ব 300 গুণ 18 আটো কৰিলে 1 35 গুণ 15 কে 16 কৰিলে 1 3 দুগুণ 6 কে 7 768 into 11 into 11 এতিয়া প্ৰথমতে যদি ইয়াক 11 এ প্ৰথমটো 11 এ মাল্টিপ্লাই কৰি দিও কি হ'ব 8 28 14 4 কৰিলে 1 6 7 13 14 4 কৰিলে 1 7 8 আকৌ যদি ইয়াক 11 এ মাল্টিপ্লাই কৰোঁ কিমান হ'ব 8 28 12 কৰিলে 1 4 4 8 কে 9 4 8 12 কৰিলে 1 8 কে 9 92928 দশমিক কেটাৰ পিছত আছিল দুটাৰ সৰি কেটাৰ আগত আছিল দুটাৰ আগত টোটৰ কিমান হ'ব 929.28 তো ইয়াক আমি এটা ক্যালকুলেটৰ কৰি চাও হয় নহয় শুদ্ধ হৈছে নাই মই গম পোৱা যাব 3.63 into 256 কিমান হ'ল 929.28 বুজি পাইছা হয়তো ঠিক আছে নেক্সট एग्जांपल চাও ফটাফট হ্যাঁ ওকে তো এটো ডিলিট কৰি দিলো নেক্সট एग्जांपल কি হ'ল হ্যাঁ 4.75 into 77 তো ইয়াক কেনেকৈ কৰিব পৰা যায় সেম কৰিছা ফটাফট কিমান কৰিব পাৰিবা 4.75 কিমান হ'ল প্ৰথমতে 5 হাতে পাছে 12 কৰিলে 1 হাতে 4 11 কে 12 কৰিলে 1 4 কে 5 into 7 কিমান হ'ব 7 5 গুণ 35 5 কৰিলে 3 7 দুগুণ 14 3 17 7 কৰিলে 1 7 দুগুণ 14 কে 15 5 কৰিলে 1 7 5 গুণ 35 কে 36 কিমান হ'ল 36575 কিমান দেৰি লাগিলে হাৰ্ডলি 30 সেকেন্ড না লাগিলে নহয় জানো সো নেক্সট एग्जांपल ফটাফট আমি কেটামান एग्जांपल চাও ঠিক আছে নেক্সট एग्जांपल কি হ'ল 7.26 into 4.5 এটো কেনেকৈ উলিয়াম এতিয়া মই যে কৈছিলো অলপ আগত কৈ গলো নহয় যে যেটাৰ আগতে দশমিক নাথাকক লাষ্টৰ উত্তৰটো কি কৰিম আমি ইয়াত এতিয়া কি হ'ব ইয়াত দুটাৰ আগত আছে ইয়াত এটাৰ আগত আছে তো লাষ্টৰ কি হ'ব যিমানটো উত্তৰ নলাক তিনটাৰ আগত আমি ইয়াক দশমিক বহাই দিম সো ইয়াক কেনেকৈ কৰিব পৰা যায় এতিয়া 7.26 into 4.5 কেনেকৈ হ'ব এতিয়া ইয়াত তো কোনো 11 দেখা নাই হয় নহয় ফটাফট চিন্তা কৰা কবাত 11 আছে দেখা নাই নহয় জানো নাই ওলাব পৰা নাই নহয় জানো ঠিক আছে কি হ'ব সিম্পল কিমান হৈ আছে ইয়াত 6 এৰে যদি মই ডিভাইড কৰো কিমান হ'ব 6 into 11 into 11 কিমান হ'ল 11121 into 6 কিমান হৈ আছে 726 সো সিম্পল এটা কথা যদি ইবিলাক ঠিক জানিব আছে না মিনিমাম কমসে কম তেনেকে 11121 এনে ওটাখন 20 ঘৰ লাগে আৰু স্কয়াৰ মোৰ হিচাপত 20 স্কয়াৰ লাগে মিনিমাম মনত ৰাখিব লাগিব এইখিনি কষ্টটো কৰিব লাগিব ইয়াৰ বাহিৰে একো প্ৰত্যন্তৰ নাই ঠিক আছে সো এতিয়া আমি কেনেকৈ কৰিম বস্তুটো কেনেকৈ উলিয়াব পৰা যাব ডিলিট কিয় মানে এটো Okay, sorry, অকমান টেকনিক্যাল ফল্ট আহিছিল কিবা তো কেনেকৈ ওলাব এটো 6 into প্ৰথম কথা হ'ল কি দশমিকটা পাবি যা ঠিক আছে কিমান হ'ব 6 into 11 into 11 into 45 হলে 6 into 11 into 11 into 45 কাৰণ কিমান আছিল 6 into 121 726 নহয় জানো সো প্ৰথমতে আমি কি কৰিম 45 into 11 অফ কৰি ললো কিমান আহিলে 5 মানে 5 4 9 আৰু এফালে হ'ল 4 নেক্সট কিমান হ'ল 11 ক আকৌ ইয়াৰে যদি মাল্টিপ্লাই কৰো কিমান হ'ব 5 9 পাছে 14 4 কৰিলে 1 5 9 পাছে 14 4 1 9 7 14 4 কৰিলে 1 4 1 5
into 6 কিমান ওলাব এতিয়া 6 5 গুণ 30 শূন্য কৰিলে 3 6 4 গুণ 24 3 27 7 কৰিলে 2 6 4 গুণ 24 2 26 6 কৰিলে 2 6 5 গুণ 30 2 32 উত্তৰ কিমান হ'ল 32670 এটা দশমিক এটাৰ আগত আছিল দুটা এফালে আছিল তিনটা তো এটা দুটা তিনটা কিমান হ'ল 32.670 বুজি পালা ঠিক আছে আগবাও নহয় জানো নেক্সট এটাৰ আৰু এটা আমি নেক্সট প্ৰবলেমটো লৈছাও এতিয়া এই প্ৰবলেমটো কেনেকৈ কৰা যাব যেটো আমাৰ ট্ৰেডিশনাল মেথড যেতিয়ালৈকে আমি যেটো মই এতিয়ালৈকে শিকাই আহিছো তো যেটো যেহেতু মই আজি 11 মাল্টিপ্লিকেশনৰ শিকাইছো তো মই 11 মাল্টিপ্লিকেশনটো শিকাম কিন্তু ওকে এতিয়া নেক্সট প্ৰবলেমটো লৈ যাও সো নেক্সট প্ৰবলেমটো হ'ল কি 3.42 into 44 plus 2.62 into 66 এটো কেনেকৈ কৰিব পৰা যায় সিম্পল হৈ আছে যেতিয়ালৈকে যেটো মেথডৰ আমি এতিয়ালৈকে শিকি আহিছো কি হৈ আছে ইয়াত 4 into 4 into 11 আৰু ইয়াত কি হৈ আছে 6 into 11 মই যে আপুনি শিকাই আছিলো যে দশমিক গিটা কেটাৰ আগত আছে এটো মন কৰিবলগীয়া কথা নহয় এটো তুমি পাহৰি যোৱা ইয়াত কি আছে 342 ক আমি এনেকৈ কনসিডাৰ কৰিম প্ৰথমতে আমি এক সাইডে মাল্টিপ্লাই কৰি লওঁ কিমান হ'ব 4 দুগুণ 8 4 সেগুণ 16 কৰিলে 1 4 দুগুণ 12 1 13 into 11 কিমান হ'ল 8 8 6 14 4 কৰিলে 1 6 3 9 কে 10 শূন্য কৰিলে 1 3 1 8 6 4 কৰিলে 1 কেনেকৈ ধৰণৰ 3 কে 4 1 5 আৰু আগত আহিলে 1 ঠিক আছে কিমান হ'ল দশমিক দুটাৰ আগত আছে তো 150.48 নেক্সট হ'ল কি এক 6 ৰে মাল্টিপ্লাই কৰি ললো প্ৰথমতে 6 গুণ 12 2 কৰিলে 1 6 সেগুণ 36 কে 37 7 কৰিলে 3 6 গুণ 12 3 15 into 11 ইয়াক কেনেকৈ কৰিলো 2 2 7 9 7 5 12 2 কৰিলে 1 5 1 6 1 7 172.92 plus 150.48 দুইটাক যদি যোগ কৰো কিমান আহিব 8 2 10 শূন্য কৰিলে 1 9 7 1 14 4 কৰিলে 1 2 1 3 7 5 12 2 কৰিলে 1 1 1 2 1 3 কেটাৰ আগত ইয়াত দশমিক আছিল ইয়াত কেটাৰ আগত আছিল দুইটাৰ আগত তো কিমান আহিলে 323.40 সো আমাৰ आंसर কিমান হ'ল বি ইয়াত আৰু এটা মেথডৰে কৰিব পৰা যায় নেক্সট মেথডটো কি হ'ল ডিভিজিবল মেথড 11 ডিভিজিবল মেথডটো কি হয় ধৰি ললো এটা সংখ্যা আছে a b c d তো ইয়াৰ কি হ'ব যেহেতু আমাৰ এই যেটো প্ৰশ্ন আছে প্ৰশ্নটো 11 মাল্টিপ্লিকেশনত আছে সো 100% কি হ'ব ইয়াৰ যেটো উত্তৰ হ'ব নহয় এটো 11 ডিভিজিবলত হ'ব মানে হৰণটো ইয়াৰ উত্তৰটো থাকিব তো এটো কেনেকৈ উলিয়াব পৰা যায় আমি উত্তৰটো চাই উলিয়াব পাৰো বহুত সহজে ইয়াৰ প্ৰসেসটো কি হয় যেতিয়া যিকিটা অড মানে অড জায়গাত যিকিটা সংখ্যা আছে হেকিটাৰ যোগ আৰু যিকিটা ইভেন জায়গাত যিকিটা সংখ্যা আছে এইকিটা যোগ কৰি যদি আমি এই অড নাম্বাৰ গিটাৰ পৰা আৰু ইভেন প্লেছৰ যিকিটা নাম্বাৰ অড প্লেছৰ নাম্বাৰ গিটাক আৰু ইভেন প্লেছৰ নাম্বাৰ গিটাৰ পৰা যদি মাইনাস কৰো ইয়াৰ উত্তৰটো হয় 11 নহয় 0 হ'ব লাগিব অৰ্থাৎ কি যেনেকৈ a b c d এটা সংখ্যা হৈ গল a + c - b + d ইয়াৰ উত্তৰটো হ'ব লাগিব হয় 11 নহয় 0 তেতিয়া হলে হেইটোৱে তোমাৰ आंसर হ'ব তো আমি যদি এটা এটাকে ইয়াত চেক কৰো চা ইয়াত কি হ'ব a b c d কে যদি চেক কৰো মই এখিনি ডিলিট কৰি দিছো প্ৰথমৰ সংখ্যাটো আমি চাও ঠিক আছে কি হ'ল 5 9 + 8 কিমান হ'ব 9 পাছে 14 14 8 22 মাইনাস ইভেন প্লাসত কি আছে 8 3 11 এটো উত্তৰ হ'ব পাৰে ঠিক আছে 11 কাৰণ এটো হ'ব পাৰে নেক্সট কি হ'ল 323.40 কি হ'ব 3 3 6 6 0 6 4 2 6 কিমান হ'ল 0 নেক্সট 6 7 13 13 6 19 9 8 17 কিমান হ'ব 2 তো এটো সংখ্যা নহয় নেক্সট কিমান আছে 487 সো কিমান হ'ল 7 4 11 3 14 মাইনাস 10 কিমান হ'ল 4 তো ইউ নহয় স্ট্রেট ওয়ে এই দুটা আমাৰ কাটি গল নেক্সট থাকিলে কি এই দুটা যেতিয়া এনেকুৱা দুটা থাকে নহয় তেতিয়া হলে কি হ'ব আৰু এক অপচন নাই এটো আপুনি কৰিব লাগিব বাট যদি এটা সংখ্যা যদি এনেকৈ উত্তৰত পোৱা যায় উইদিন 10 to 15 সেকেন্ড এই কৌশলটো ইউজ কৰি পিনি আপোনালোকে মানে তোমালোকে সলিউশনটো উলিয়াব পাৰা সো হোপ ভিডিওটো অলপ কিবা বুজি পালা এতিয়ালৈকে সো আজিলৈ ইমানতে সামৰিছো তো নেক্সট ভিডিওটো আকৌ লগ পাম যত আমি আকৌ নতুন নতুন ট্ৰিক্স চাই থাকিম যদি কন্টেন্ট খিনি কিবা এটা ভাল লাগিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা যাতে যি সকল লৰা ছোৱালীক এই সকলোখিনি বস্তুৰ প্ৰয়োজন আছে তেওঁলোকে যাতে এইখিনি সুবিধা লাভ কৰিব পাৰে সো
ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। থ্যাংক ইউ সো মাচ।